নমস্কাৰ ৰংপুৰ চেনেলৰ সমূহ দৰ্শকলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। মই পাপৰি কবি গণেশ গগৈ ৰচিত নাট শকুনিৰ প্ৰতিশোধৰ কৰ্ণ আৰু কুন্তীৰ দুটিমান সংলাপ আগবঢ়াবলৈ বিচাৰিছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব, আৰু যদি ভুল হয় তেন্তে অভিজ্ঞজনে আপোনালোকে মন্তব্যত মোৰ ভুলখিনি শুধৰাই দিব বুলি আশা কৰিলোঁ। মোৰ নাম শ্ৰী মৃদুল বৰা, মগৰাহাট, শিৱসাগৰ। ওম জবাকুসুম শংকসং কাশ্যপেয়ং মহাদ্যুতি ধনন্তৰী সর্বপাপাগ্ন পাপাগ্ন প্রাণতুহস্মি দিবাকরম প্রাণতুহস্মি দিবাকরম প্রাণতুহস্মি দিবাকরম। হে দীনমণি, দিনহীন কৰ্ণৰ আৰাধ্য দেৱতা, লোৱা মোৰ সহস্ৰ প্ৰণাম। তেজ দিয়া, শক্তি দিয়া, বল বীৰ্য দিয়া প্ৰভু অনন্ত অসীম। জন্মৰ কাহিনী মোৰ নাজানে কোনেও, সেই তুমি মোৰ দিব্য যদি উজ্জ্বল মাতণ্ড, বিশ্ব উদ্ভাসিত হয় তোমাৰ জ্যোতিৰে, আৰু মই পুত্ৰ ভজন, লোৱা মোৰ সহস্ৰ প্ৰণাম। কৰ্ণ, পুত্ৰ কৰ্ণ। কোন তুমি দেৱী? আচম্বিতে উপজাচি আহি এই হুতপুত্ৰ কৰ্ণক পুত্ৰ বুলি শুনালাহি মধুৰ বচন। যিয়েই নোহোৱা কিয় তাক মোৰ জানিবৰ নাই প্ৰয়োজন। পিতৃ পূজা শেষ হ'ল মোৰ, বাকী থকা পূজাৰ অক্ষ, পূজাৰ নিৰ্মালি তোমাৰ চৰণত কৰিছোঁ অৰ্পণ, নিঘৃণাই কৰিবা গ্ৰহণ। দিয়া পুত্ৰ, লোৱা মোৰ হিয়াভৰা আশীৰ্বাদ। কুন্তীময় পাণ্ডৱ জননী, পাণ্ডৱ জননী, আঁতৰি নাচাবা বাচা। জানা কুন্তীৰ অন্তৰত আজি কিহৰ জুই জ্বলিব লাগিছে? নাজানো, নাজানো আই, কিন্তু গোপন ব্যথাত তোমাৰ জ্বলিছে অন্তৰ। পুত্ৰ তেজী দাবানল আজি জ্বলিছে অন্তৰত। পুত্ৰ তেজী দাবানল অসম্ভৱ, অসম্ভৱ জননী, অসম্ভৱেই সম্ভৱ হ'ল আজি কুন্তীৰ ভাগ্যত। নিয়তিৰ নিষ্ঠুৰ পৰিহাসত কুন্তীৰ বুকুৰ বেদনা তুমি নুবুজা পুত্ৰ। হুত পুত্ৰ কৰ্ণক পুত্ৰ সম্বুদ্ধি মনস্তাপ নিদিবা জননী। হুত পুত্ৰ বুলি মিছাতেই অনুতাপ নকৰিবা। হুত পুত্ৰ নোহোৱা তুমি, তেজোদীপ্ত সূৰ্যৰ নন্দন, আৰু কুন্তীময় সঁচাকৈ জননী তোমাৰ। অভাগিনী মাতৃয়ে পাব তোমাক আজি, ল'ব বিচাৰিছোঁ মই বুকুত সাৱটি। হুত পুত্ৰ মই অধীৰত ৰাধাৰ নন্দন, সেয়ে মোৰ জগতত উচিত পৰিচয়। লোৱা মাতৃ, লোৱা মোৰ পূজাৰ অক্ষ নৈবেদ্য, লৈ মোৰ পূজাৰ নিৰ্মালি, নাচাবিবা কাষ মোৰ কৰিছোঁ মিনতি। অভিমান ত্যাগ কৰা পুত্ৰ, যিমানেই সৰু বুলি ভাবিছা নিজক, সিমান সৰু নোহোৱা তুমি। উচ্চ শিৰ হৈ সীমাতিৰ দৰে জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ, সেই কথা নাজানে কোনেও, আৰু আজিও নোখোজো জনাব। লাভ কৰি তুমি মোৰ কুমাৰী কালত লুকুৱাব খুজি কলংকৰ বোজা। অতি নিকৰুণ নিৰ্লজ্জভাৱে বিসৰ্জিত তুমি মোক নদীৰ গৰ্ভত। সেইদিনা অলপো নাভাবিলা মনত, কি শাস্তি বিহিলা এই পুত্ৰক তোমাৰ। মাতৃ নোহোৱা তুমি, লজ্জাহীন পাখানি তুমি।
কালিলৈ প্ৰত্যুষতে হ'ব কুৰুক্ষেত্ৰ মহাৰণ। আজি তুমি মাতৃ পুত্ৰ স্নেহৰ পৰিচয়ৰ চলেৰে আহিছা মোক পৰিচয় দিবলৈ, তুমি মোক আহিছা হত্যা কৰিবলৈ। উঠুৱাই কিয় দিছিলা জননী? এটি অবোধ শিশুক কিয় উঠুৱাই দিছিলা নদীৰ বুকুত? কোৱাচোন মোৰ আই, নদীত বিসৰ্জন দিয়াৰ সময়ত এবাৰ তোমাৰ বুকু কপা নাছিল? কোৱাচোন মোৰ আই, যেতিয়া সেই পাচিত ভৰাই তুমি সেই দেৱ শিশুক বিসৰ্জন দিব বিচাৰিছিলা সেই জলৰ বুকুত, এবাৰলৈ তোমাৰ হাত কপা নাছিল? কোৱাচোন মোৰ আই, উটুৱাই দিয়াৰ সময়ত সেই শিশুৰ চকুলৈ চাই তোমাৰ দুটোপাল অশ্ৰু নিগৰি পৰা নাছিল? পৰিছিল। মই ভাবো তোমাৰ দুটোপাল অশ্ৰু সেই শিশুৰ কপালত পৰিছিল। সেইবাবে সেই শিশুৰ জীৱন আজি এই পৃথিৱীৰ মাজত এনে দুৰ্বিষহ অভিশপ্ত হৈ ধৰা দিছে এই বিশ্বৰ বুকুত। পুত্ৰ কৰ্ণ, পুত্ৰ কৰ্ণ। যোৱা মাতৃ হোৱা কথা হৈ গ'ল, এইবোৰ পাহৰা কাহিনী। এতিয়া আহিছা কিয় দেৱী? এতিয়া কিয় আহিছা এই কৰ্ণৰ কাষলৈ? ভুৱাব খুজিছা কিয় স্নেহৰ মন্দাকিনী ধাৰা? মেলি দিছা কিয় মমতাৰ ৰুদ্ধদ্বাৰ? দুখ মোৰ, ভুল মোৰ, আজি মই কৰিছো স্বীকাৰ। লুকুওৱা কলংক মোৰ, আজি মই শত মুখে কৰিম প্ৰচাৰ। কৰ্ণৰ সেই কলংকৃত কাহিনী তোমাৰ এই যশস্যাৰ স্নিগ্ধ আলোকত উদ্ভাসিত হ'ব আজি মহিমা মন্দিৰ। সেইবাবে অভিমানী পুত্ৰ মোৰ, নিজ হাতে দিয়া তুমি শতদণ্ড মোক। তাৰ বাবে হ'ল মাতৃ বহুতো পলম, তাৰ বাবে হ'ল মাতৃ বহুতো পলম। পুত্ৰ, মই যে চিৰ ভাগ্যহীনা। নতুকিবা চকুলো জননী। পুত্ৰ হৈ মাতৃৰ চকুলো মই নোৱাৰো যে চাবস্থিৰ হৈ। এতিয়াও যদি কোৱা, দিয়া যদি দিবলৈ সঁচা পৰিচয়, তব ভ্ৰাতা আহিব লৰি। যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ চৰণত। হস্তিনাৰ হিংসাখনৰ সহজতেই সবা অধিকাৰী। সিমান সৌভাগ্য মোক নালাগে আই। মৰ্ত্যৰ মানৱ মই নহওঁ দেৱতা। নানিবা সন্মুখত মোৰ সৰগৰ নন্দনৰ ছবি। পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ কদাপিতো কৰা নাই হাবিয়াস মই। শুনা মাতা, দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ, যাৰ কৰোণাৰ বলত লাভ কৰি অতুল সম্পদ এই সমাজত মই পাইছো স্বীকৃতি। সেইবাবে শুনা মাতা, হলিৰাম অষ্টময় ভাৰত যুদ্ধত পদে পদে দলিত হ'লেও নিবিচাৰো দৈব্যবল ভাগ্যৰ সহায়। আছে মোৰ পুৰুষত্ব কৰায়ত্ব হৈ, আৰু এই বিচাৰি ল'ম সমাজত মই মোৰ নিজ প্ৰাপ্য স্থান। তেন্তে কোৱা পুত্ৰ, তোমাৰ হাতত পাণ্ডৱৰ হ'বনে নিস্তাৰ? সেই কথা কোনেও নাজানে জননী। একমাত্ৰ অৰ্জুনহে প্ৰতিদ্বন্দ্বী মোৰ। বাকী 4 পাণ্ডৱৰ নহ'ব অনিষ্ট একোৱেই কৰ্ণৰ হাতত। শুনি তোমাৰ প্ৰতিশ্ৰুতি মই লভিলো সন্তোষ। কিন্তু কোৱা পুত্ৰ, অৰ্জুনো নৰবনে জীয়াই? শুনা মাতা, অৰ্জুন থাকিলেই কৰ্ণ নাথাকিব।
থাকে যদি এই মহাৰথী কৰ্ণ অৰ্জুনৰ কদাপিতো নিস্তাৰ নহ'ব। যোৱা মাত্ৰেই যেনে তেনে পঞ্চপুত্ৰ তোমাৰ জীয়াই থাকিব। শুনি তোমাৰ প্ৰতিশ্ৰুতি মই লভিলো সন্তু, বিদায় মাগিছো এবে। কিন্তু পুত্ৰ, ৰাখিবা যেন প্ৰতিশ্ৰুতি মনত তোমাৰ, ৰাখিবা যেন প্ৰতিশ্ৰুতি মনত তোমাৰ। ৰবা ৰবা মাতৃ, ৰবা। আজীৱন যাক শত্ৰু বুলি ভাবি আহিছিলো, আজি জানিলো সি মোৰ সহোদৰ ভাই অৰ্জুন। জ্যেষ্ঠ হৈ কনিষ্ঠৰ ওপৰত কেতিয়াও অৰ্জুনে, কেতিয়াও কৰ্ণই নকৰে অস্ত্ৰাঘাত। গতিকে শুনা মাতা, হাঁহি হাঁহি তোমাৰ পুত্ৰ এই কৰ্ণই তোমাৰ পুত্ৰৰ হাতত দিব প্ৰাণ বিসৰ্জন। কৰ্ণ, অ মাতা, দিব প্ৰাণ বিসৰ্জন। যদিও মই নাথা কৰ্ণ, তথাপিতো মাতৃ এটি ভিক্ষা দিবানে তুমি এই অন্তিম কালত? ভিক্ষা? পুত্ৰই ভিক্ষাৰ বিচাৰিছে মাতৃৰ ওচৰত ভিক্ষা? কোৱা বাচা, কি ভিক্ষা লাগে তোমাক? মাতা, যেতিয়া মই কুৰুক্ষেত্ৰ মহাৰণত তোমাৰ পুত্ৰ অৰ্জুনৰ অস্ত্ৰাঘাতত প্ৰাণ বিসৰ্জন দিম, তেতিয়া তোমাৰ সেই শীতল কোলাত এবাৰ শিৰ থবলৈ মোক দিবানে মাতা? জন্মৰ পাছত তোমাৰ কোলাৰ বক্ষৰ সুধাপান কৰিবলৈ নাপালো মাতা। অন্তিম শয়নৰ বেলাত তোমাৰ সেই কোলাৰ সুখ মোক দিবানে মাতা? তোমাৰ সেই কোলাৰ সুখ মোক দিবানে মাতা? দিবানে? ধন্যবাদ।